নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে থাকক আৰু সুস্থ থাকক আৰু পাৰ্টি চাৰ্টি কৰিছেনে খবৰ খাতি দিয়ক, জনাওক। আৰু আমিতো ফুল ধামাকা পাৰ্টি কৰি আছোঁ। বাকী আজিও এতিয়া বৰ্তমান পাৰ্টি কৰিলোঁ, ধুনীয়াকৈ খালোঁ, একদম গাহৰি ব্ৰইলাৰ মাছ চাছ এইবিলাক চব খালোঁ আৰু। বাকী ৰাইজ এতিয়া মানে কথাটো এনেকুৱা হ'ল, আপোনালোকক মাজলৈ এটা ভ্লগ আগবঢ়াই দিছোঁ। এই ভ্লগটো এনেকুৱা ধৰণৰ হ'ব। আমাৰ গাঁৱতে এটা অনুষ্ঠান হৈ গৈছিলে অলপ দিনৰ আগতে মানে 24 তাৰিখৰ পৰা 28 তাৰিখলৈ অনুষ্ঠান হৈ গৈছিলে। সন্ত সন্মিলন আৰু সাংস্কৃতিক সমাৰোহ দ্বিতীয় বাৰ্ষিকী হৈ গ'ল। তাকে ভিডিঅ' আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। একদম সুন্দৰকৈ টাফাকৈ ভিডিঅ' কৰি আহিছোঁ। ভাওনাও হৈছিলে। ভাওনা আমাৰ চেমনীয়া আমাৰ গাঁৱৰো পাতিছিলে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছিলে, গোলাঘাট ধেমাজি সকলো ফালৰ পৰা আহিছিলে। তাকে দেখুৱাওঁ কেনেদৰেনো আমাৰ অনুষ্ঠানটো হৈছিলে, আপোনালোকে চাওক, ধুনীয়াকৈ এনজয় কৰক দেই ৰাইজ। বাকী আমাৰতো পাৰ্টি চলি আছে, দেখিছে ৰাইজ, ইয়াকে আহিছে, আহি লৈ বহি আছে একদম আলু তলিত, বাল্টিঙেহে খাইছে চব পানী, দেখিছে ৰাইজ, এয়াই কথা। বাকী আমি খালোঁ খানা আৰু আপোনালোকেও চাই থাকক, ধুনীয়া ভিডিঅ' এটা এনজয় কৰি থাকক। এয়া আমাৰ অনুষ্ঠান ভাগি চলি আছে আৰু আমাৰ কণ মইনাহঁতে এয়া গায়ন বায়ন পৰিৱেশন কৰিবলৈ আগবাঢ়িছে। উদয় ছাৰৰ পৰিচালনাত আজি কালীয় দমন নাটভাগি আৰম্ভ কৰা হৈছে কৰিবলৈ। গায়ন বায়ন চলি আছে আৰু এইফালে দৰ্শকৰো ভিৰ লাগিছেহি বৰ্তমান। এয়া চাওকচোন আপোনালোকে, সকলোটি সাজু হৈছে আৰু এয়া চাওক কণ মইনাহঁতে কেনেদৰেনো নৃত্য কৰিছে। চাওকচোন কণ মইনা মাইনীহঁতে কেনেদৰে নৃত্য পৰিৱেশন কৰিছে আৰু অভিনয় কৰিছে। আচলতে এনেকুৱাবিলাক অনুষ্ঠানে কণ মইনা মাইনীহঁতক উৎসাহিত কৰে আৰু তেওঁলোকৰ মনত আধ্যাত্মিক ভাৱধাৰা জগাই তোলে। প্ৰথম দিনাৰ অনুষ্ঠান, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও এয়া কালীয় দমন নাটভাগি সফল সমাপ্তি ঘটিল আৰু প্ৰত্যেক দিনাই আমাৰ এই অনুষ্ঠানত হৰি নামৰ ধ্বনিয়ে আমাৰ গাঁওখন মুখৰিত কৰিলে। নাম কীৰ্তনকে আদি কৰি বিভিন্ন আধ্যাত্মিক তথা সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও এখনি কুইজ প্ৰতিযোগিতা আৰু এখনি আৰ্হি সদন, অৰ্থাৎ এখন বিল উত্থাপন কৰি দিয়া হৈছিল। সদনৰ আৰ্হিত কণ মইনা মাইনীহঁতক ট্ৰেইনিং দি এখনি সদন
প্ৰস্তুত কৰি উলিওৱা হৈছিল তাকেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ লৈছোঁ চাওকচোন বিৰোধী দলপতি মহোদয়ৰ বক্তব্য আমি সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিছোঁ। শংকৰদেৱৰ সৃষ্টি আজি বৰগীত সত্য নৃত্য বাধ্যতামূলক কৰিলেহে নৱপ্ৰজন্মৰ দ্বাৰা আমাৰ সংস্কৃতি ৰক্ষা হ'ব। সদনখনকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহ আপোনালোকে অনুপম বিতুপন নামৰ ইউটিউব চেনেল তথা তেওঁলোকৰ ফেচবুক পেজত চাব পাৰিব আৰু আপোনালোকে সম্পূৰ্ণকৈ তাতে চাবগৈ দেই ৰাইজ এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ চিপাঝাৰৰ পৰা অহা এটা নাগাৰা নামৰ দল তেওঁলোকে সুন্দৰকৈ পৰিৱেশন কৰিছে চাওকচোন কিছু দৃশ্যাংশ মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ নাগাৰা নামৰ পাছতে মই আপোনালোকক দেখাবলৈ লৈছোঁ এটি মণিপুৰৰ পৰা অহা দল যিটি দলে আমাৰ সন্মুখত পৰিৱেশন কৰিছে তেওঁলোকৰ পৰম্পৰাগত গায়ন বায়ন আৰু ইমানেই সুন্দৰকৈ তেওঁলোকে উপস্থাপন কৰিছে সঁচাকৈয়ে ভাল লাগিছে আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ সংস্কৃতিসমূহৰো আদান প্ৰদানৰ এটা আমি সুবিধা লাভ কৰিছোঁ চাওকচোন আপোনালোকে উপভোগ কৰক তেওঁলোকৰ এই সুন্দৰ গায়ন বায়ন ভাগ সন্ত সন্মিলন আৰু সাংস্কৃতিক সমাৰোহ নামেৰে যি 5 দিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছিলোঁ সেই সকলোবিলাক আপোনালোকক একোটা ভিডিঅ'তে দেখাবলৈ মই অপাৰক সেই হেতুকে আপোনালোকক চুটি কৰি ভ্লগ আকাৰে মোৰ ভ্লগত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া আমাৰ বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছে আৰু তাৰ পাছতেই ভাওনাৰ দৃশ্যাংশ আপোনালোকক মই দেখুৱাম আৰু এয়া বন্তি প্ৰজ্বলন কৰিছে আমাৰ সন্মানীয় মন্দিৰা বৰুৱা বাইদেউ হাতহৰি ফাউণ্ডেশ্যনৰ সঞ্চালক আৰু তাৰ পাছতেই আমাৰ ভাওনা অনুষ্ঠিত হ'ব এয়া ভাওনা পৰিৱেশন কৰিবৰ বাবে আমাৰ ভাৱৰীয়াসকল সাজু হৈছে
আৰু আমাৰ অনুষ্ঠানে এটা ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছিলে ভাওনাৰ দলসমূহক আমি অনুৰোধ কৰিছিলোঁ যে আমাৰ যিখিনি সাজ পোছাক সেই সাজ পোছাকখিনি আমাৰ অসমৰ থলুৱা সাজ পোছাক হ'ব লাগিব আৰু তেনেদৰেই আমাৰ দলসমূহেও সঁহাৰি জনাইছিল আৰু দলসমূহেও তেনেদৰেই আমাৰ ইয়াত ভাওনা তেওঁলোকে প্ৰদৰ্শন কৰিলেহি আৰু সেইকাৰণে ভাল লাগিছে এয়া কোঁৱৰপুৰৰ শংকৰগুৰু সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা বিহন্নলাৰ গান্ধীক দৰ্শন মন বহল পাইছে ভাল পাইছে আমাৰ ৰাইজক খুৱাই আছো ঠিক আছে লাগি থাকা আমি নেমু চেপ গৰম পানী পৰিলে কিবা প্ৰব্লেম আছে নহয় প্ৰব্লেম নহয় গাখীৰ পৰিলেহে বেয়া প্ৰব্লেম দিগদাৰ নাই নহয় ৰাতি এতিয়া 2টা প্ৰায় 2টা আৰু যে ভাওনা অকলে পাতিলে অকলে লাগি আছে ল'ৰাটো কষ্ট কৰিছে বহুত সমাজখনৰ কাৰণে হয় হয় নাই আছে আমাৰ গোটেই গাঁৱৰ ৰাইজ লাগিছে দেই মই এতিয়া বৰ্তমান তাকে দেখিছোঁ নাই নাই আছে আছে বৰ ঠিক আছে বৰ ধুনীয়া ভাওনা আপোনালোকৰ ভাওনা বৰ ধুনীয়া অৱতাৰ নাট্য গোষ্ঠী আছে মোৰ ভুল আছে মই কথাটো উঠাই লৈছোঁ অৱতাৰ নাট্য গোষ্ঠীয়ে ভাওনা কৰিলে ভাতৃবধূ বৰ ধুনীয়া লাগিলে দেই আৰু চাইছোঁ বহুত মানে মোবাইলত চাই থকা ইভাগে আজি চাইছোঁ সুন্দৰ গোটেইকেইটা নাট্যগোষ্ঠীৰ ভাওনাৰ দৃশ্যাংশ মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী আপোনালোকে অনুপম বিতুপন নামৰ ইউটিউব চেনেলত গ'লে সকলোবিলাক পাই যাব বন্ধুসকল এনেদৰেই আমাৰ অনুষ্ঠানটিৰ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভাওনাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হৈছিলে আধ্যাত্মিক অনুষ্ঠান হৈছিলে নাম প্ৰসংগ
কুইজ প্ৰতিযোগিতা, তাৰপাছত এখন মক এছেম্বলি, তাৰপাছত আপোনাৰ দিহানামো হৈছিলে, দিহানাম দেখুৱাব নোৱাৰিলোঁ বাৰু, দিহানাম হৈছিলে, তাৰপিছত এই নাগাৰা নাম আহিছিলে, তাৰপিছত মণিপুৰৰ পৰা এটা দল আহিছিল আৰু তেওঁলোকৰ পৰম্পৰাগত গায়ন বায়ন যি তেওঁলোকৰ শৈলীত যি পৰিৱেশন কৰে গায়ন বায়ন, তেওঁলোকে সেয়া দেখুৱাইছিল, আপোনালোকক দেখুৱালোঁ সকলোটি। বাকী এনেদৰে দেখুৱাই ভিডিঅ'টো সামৰণি মাৰিবলৈ লৈছোঁ। নতুন বছৰ পুনৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ। ভালে যাওক সকলোকে, আপোনালোকে মৰম দি যাব এনেদৰে। বাকীনো কি ক'ম, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভ্লগৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় জনাইছোঁ।